নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগত আলোচনা কৰিম ধুবুৰী ফুলবাৰীৰ মাজত যিখন দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখনৰ বিষয়ে আজি আপোনালোকৰ আগত কিছু পৰিমাণে আলোচনা কৰিম। ধুবুৰী আৰু ফুলবাৰীৰ মাজত যিখন দলং নিৰ্মাণ কৰি থকা হৈছে সেইখন ভাৰতৰ অসম ৰাজ্য আৰু মেঘালয় ৰাজ্যৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এখন বৃহৎ দলং। এই দলংখন প্ৰায় 4 লেন যুক্ত দলং বুলি অনুমান কৰিব পৰা যায়। অনুমান নহয়, ই 4 লেন যুক্তই দলং। এই দলংখনৰ দৈৰ্ঘ্য প্ৰায় 19.28 কিলোমিটাৰ। এই দলংখন যদি সম্পূৰ্ণ হয়, এই দলংখন ভাৰতৰ ভিতৰত সৰ্বাধিক দীঘল দলং হিচাপে পৰিগণিত হ'ব। যিখন দলং অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ অন্যান্য কিছুমান যদি তথ্যসমূহলৈ আমি মন কৰোঁ, দেখা যায় যে ইয়াৰ অৱস্থান ধুবুৰী জিলা আৰু মেঘালয়ৰ ফুলবাৰীৰ মাজত সংযোগ স্থাপন কৰিবলৈ এই দলংখন নিৰ্মাণ কৰি থকা হৈছে। যিহেতু আমি আপোনালোকৰ আগত উল্লেখ কৰিছোৱেই যে এই দলংখনৰ দৈৰ্ঘ্য মুঠ 19.28 কিলোমিটাৰ, যাৰ জৰিয়তে 12.625 কিলোমিটাৰ নদীৰ ওপৰত আৰু বাকী অংশত 3.5 কিলোমিটাৰ ধুবুৰী দিশৰ আৰু 2.2 কিলোমিটাৰ ফুলবাৰী দিশৰ এপ্ৰোচ ভায়াডাক্ট নামৰ এডোখৰ ঠাইত সংলগ্ন কৰা হৈছে। আৰু এই দলংখন নিৰ্মাণ কৰিছে লাৰ্ছেন এণ্ড টুব্ৰো নামৰ এটা সংস্থাই, যাক চমুকৈ L&T নিৰ্মাণকাৰী সংস্থা হিচাপে জনা যায়। আৰু এই দলংখনৰ পৰিচালন সংস্থাটো হৈছে নেশ্যনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড। আৰু এই দলংখন নিৰ্মাণ কৰিবলৈ কিমান টকা আনুমানিক ব্যয় ধাৰ্য কৰা হৈছে সেয়া আপোনালোকে জানেনে? সেয়া হৈছে 4,997 কোটি টকা এই দলংখন সম্পূৰ্ণ কৰিবলৈ এক আনুমানিক ব্যয় ধাৰ্য কৰা হৈছে। আৰু এই দলংখনৰ সমাপ্তিৰ লক্ষ্য ৰখা হৈছে 2028 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত। হয়তো সেই সময়ৰ আগতে বা সেই সময়ৰ পিছলৈও এই দলংখন সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই দলংখনৰ প্ৰকল্প প্ৰগতিৰ সম্পৰ্কে যদি আমি চাবলৈ যাওঁ, তেতিয়া দেখা যায় যে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ তথ্য অনুসৰি এই ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীৰ মাজত যিখন দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখনৰ কাম প্ৰায় 55% সম্পূৰ্ণ হৈ উঠিছে বৰ্তমান সময়লৈকে, অৰ্থাৎ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ তথ্য অনুসৰি। নিয়মীয়া বৰ্ষা অৰ্থাৎ নিয়মীয়াকৈ বৰষুণ দি থকা আৰু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল প্ৰৱাহৰ কাৰণে বছৰেকত প্ৰায় 7 মাহে এই কাম কৰিব পৰা যায়, যাৰ ফলত কামৰ গতি কিছু মন্থৰ হোৱা দেখা যায়। অৰ্থাৎ সেয়েহে এই কামটো কিছু পৰিমাণে লেহেমীয়া হৈছে, যিহেতু বৰষুণ আৰু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল প্ৰৱাহৰ বাবে কাম লেহেমীয়া হোৱাটো এক স্বাভাৱিক কথা। আৰু অৰ্থনৈতিক আৰু সামাজিক যদি গুৰুত্বলৈ আমি মন কৰোঁ, দেখা যায় যে এই দলংখন যদিহে সম্পূৰ্ণ হৈ উঠে, তেতিয়া এই দলংখনে নেশ্যনেল হাইৱে 127Bৰ অংশ হিচাপে ধুবুৰীক তুৰা, নংষ্টইন আদি মেঘালয়ৰ ঠাইসমূহৰ সৈতে সংযোগ স্থাপন কৰিব। আৰু যদি আমি মন কৰোঁ, তেতিয়া দেখা যায় যে এই দলংখন যদিহে সম্পূৰ্ণ হয়, তেতিয়া আমাৰ ভ্ৰমণ কৰাৰ সময়সূচীও যথেষ্ট পৰিমাণে হ্ৰাস পাব। আমি যদি মন কৰোঁ, দেখা যায় যে এই দলংখন যদিহে সম্পূৰ্ণ হয়, তেতিয়া সেই দলংখন সম্পূৰ্ণ হোৱাৰ ফলত বৰ্তমানৰ ধুবুৰী ফুলবাৰীৰ পথত
প্ৰায় 205 কিলোমিটাৰ ভ্ৰমণ কৰিব লাগে বৰ্তমান সময়ত ধুবুৰী আৰু ফুলবাৰীৰ মাজৰ যি পথছোৱা। যদিহে এই দলংখনৰ কাম সম্পূৰ্ণ হয় তেতিয়া এই দলঙৰ দ্বাৰা প্ৰায় 19 কিলোমিটাৰলৈ সেই ভ্ৰমণৰ কিলোমিটাৰ হ্ৰাস পাব। অৰ্থাৎ যদিহে বৰ্তমান সময়ত আমি ধুবুৰীৰ পৰা ফুলবাৰীলৈ যাবলৈ 205 কিলোমিটাৰ যাত্ৰা আমি ভ্ৰমণ কৰিব লাগে, সেই দলংখন সম্পূৰ্ণ হোৱাৰ পাছত আমি সেই যাত্ৰা কেৱল 19 কিলোমিটাৰ গ'লেই আমি সেই ঠাই গন্তব্য স্থান পাবলৈ আমি সক্ষম হ'ম। এই দলংখন যদিহে সম্পূৰ্ণ হয় তেতিয়া আমাৰ অৰ্থনৈতিক দিশতো যথেষ্ট উন্নতি হ'ব। এই দলংখনে উত্তৰ পূব ভাৰতৰ বাণিজ্য, পৰ্যটন, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰতো উন্নয়ন সাধন কৰিব। প্ৰযুক্তিগত দিশলৈ আমি যদি মন কৰোঁ তেতিয়া দেখা যায় যে এই দলংখনে এক্সট্ৰাজট নামৰ যিটো প্ৰযুক্তি প্ৰক্ৰিয়া, সেই প্ৰযুক্তি প্ৰক্ৰিয়াত নিৰ্মাণ কৰা হৈছে আৰু যাৰ বাবে 94টা 40 মিটাৰ গভীৰ কেচন, যাক আমি ইংলিছত কেইছন বুলি কওঁ, সেই কেইছন ব্ৰহ্মপুত্ৰ নদীৰ তলত স্থাপন কৰা হৈছে। আৰু এই প্ৰক্ৰিয়াটো অত্যন্ত জটিল আৰু প্ৰবাহমান নদীত কাম কৰাটো এক কৌশলগত দিশৰ পৰা বৃহৎ চেলেঞ্জ হিচাপে বা প্ৰত্যাহ্বান হিচাপে আমি ক'ব পাৰোঁ। এই ধুবুৰী ফুলবাৰী দলং উত্তৰ পূব ভাৰতৰ বাবে এক যুগান্তকাৰী পৰিকাঠামো হিচাপে পৰিগণিত হ'ব। ই অসম আৰু মেঘালয়ৰ মাজত সৰল, সুৰক্ষিত আৰু দ্ৰুত যোগাযোগৰ ব্যৱস্থা প্ৰদান কৰাৰ লগতে সমগ্ৰ অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত যথেষ্ট পৰিমাণে সহায় কৰিব। গতিকে আমি আশা কৰিছোঁ বৰ্তমান সময়ত ধুবুৰী আৰু মেঘালয়ৰ মাজত যি বৃহৎ দলং নিৰ্মাণ কৰি থকা হৈছে, সেই দলংখন অতি সোনকালেই সম্পন্ন হৈ উঠক। তাৰ বাবে আমাৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে এক ফলপ্ৰসূ হৈ উঠিব। গতিকে আজিৰ ভিডিঅ'টো লৈ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।